নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলক লৈ বিশেষ ডাঙৰ খবৰ কৰিছে আৰু যিসকলে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে খবৰটো যে এপিএছচিৰ আৰ্হিত অনুষ্ঠিত নহয় পৰীক্ষা পুনৰ পুৰণা পদ্ধতিতে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু এই সম্ভাৱনা ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু এই বিষয়টোক লৈ যেতিয়া চৰ্চা চলিছিল এই বিষয়টোক লৈ সকলোৱে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছিল যে মাজত মাত্ৰ দুটা মাহে সময় আছে এই দুমাহৰ ভিতৰত আমি কেনেকৈ প্ৰিপাৰেচন কৰিম এপিএছচিৰ আৰ্হিত পৰীক্ষা দিবলৈ আৰু এই বিষয়টোক লৈ এতিয়া গভৰ্ণমেণ্টে পুনৰ বিবেচনা কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিস্তাৰি মুহূৰ্তত আমি জনাব বিচাৰিছো নিশ্চিতভাৱে এইটো এটা ডাঙৰ খবৰ এপিএছচিৰ আৰ্হিত নহয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা পসিবিলিটিজ আছে যে এইবাৰ পুনৰ পুৰণা পদ্ধতিতে পৰীক্ষা অনুষ্ঠিত হ'ব এপিএছচিৰ আৰ্হিত পৰীক্ষা এবাৰ অনুষ্ঠিত নহ'ব পাৰে অহা 2-3 দিনত এই বিষয়টো বিবেচনা কৰিব চৰকাৰে আৰু পুৰণা পদ্ধতিৰে হ'ব পাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা তাক লৈ সম্ভাৱনীয়তা ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণাটো কালি কৰিছে নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ উল্লেখ কৰিছে যেহেতু এই বিষয়ক লৈ আলোচনা চলি আছে আমি সকলোৰে কথা শুনিম সেই কথাতে উল্লেখ কৰিছে প্ৰিলিমছ আৰু মেইনছ আৰ্হিত দুটা পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু এপিএছচিৰ দৰে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ যে আলোচনা চলিছিল এই বিষয়টোক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে পৰীক্ষাৰ আৰ্হি সলনি কৰাৰ সিদ্ধান্ত বৰ্তমানলৈকে চৰকাৰে লোৱা নাই এপিএছচিৰ আৰ্হিত তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত নহয় বৰ্তমান সময়ত সেই কথা উল্লেখ কৰিছে যে এপিএছচিৰ আৰ্হিত তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ সকলোৱে যেটো আপত্তি দৰ্শাইছিল আৰু ইয়াৰ পাছতে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেসবুক পোষ্ট যোগেও এই কথা উল্লেখ কৰিছে এ গভৰ্ণমেণ্ট দ্যাট লিসেন্স সকলোৰে কথা শুনে এখন চৰকাৰে এই কথা উল্লেখ কৰিছে বেছড অন দ্য ফিডবেক ফ্ৰম ভেৰিয়াছ কোৱাৰ্টাৰ্ছ ৰিগাৰ্ডিং দ্য sudden change of pattern of ADRE exam and the possibility of aspirants facing an issue arising out of that, we have decided to revisit this issue and we will inform everyone on our decision shortly. উল্লেখ কৰিছে এডিআৰই পৰীক্ষাৰ আৰ্হি সলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম এয়া হৈছে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পোষ্ট আৰু তেওঁ কালি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে তেওঁৰ ফেচবুক পোষ্টৰ জৰিয়তে লাইভৰ জৰিয়তে এই কথা উল্লেখ কৰিছে তেওঁ কি মন্তব্য কৰিছিল আমি মন্তব্যটো এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো নিশ্চিতভাৱে চাকৰিৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ খবৰ তেওঁলোকৰ হয়তো যি হকা তেওঁলোকে পাব এই খবৰটো পোৱাৰ পাছত হয়তো চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যেহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধত নহয় যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যেহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় দুমাহ থাকোতে পৰীক্ষাৰ পেটাৰ্ন এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যেহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধত নহয় যিসকলে মোক এই পৰামৰ্শটো দিছিল
দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যেহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় দুমাহ থাকোতে পৰীক্ষাৰ প্যাটাৰ্ন এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্ত এয়া শুনিবলৈ পালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য তেওঁ নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে কালি লাইভত এই কথা উল্লেখ কৰিছে যেহেতু এপিএছচিৰ আৰ্হিত তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব এই বিষয়টোক লৈ সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছিল বহুতে সমালোচনা কৰিছে যে মাজত মাত্ৰ 2 মাহ সময় আছে এই 2 মাহৰ ভিতৰত আমি কেনেকৈ প্ৰিপাৰেচন কৰিম এপিএছচিৰ আৰ্হিত পৰীক্ষা দিবৰ বাবে যথেষ্ট কঠিন প্ৰশ্ন আহিব নেকি তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে যিসকল প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ মাজত এক ভয় শংকা দেখা দিছিল আৰু ইয়াৰ মাজতে বিশেষ সকাহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাত প্ৰিলিমছ আৰু মেইনছ দুটা পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাবে যেটো প্ৰিপাৰেচন চৰকাৰে কৰি আছে এই বিষয়টোক লৈ এতিয়া বিবেচনা কৰিব বুলি উল্লেখ কৰিছে এপিএছচিৰ দৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত নহব পাৰে পসিবিলিটিজ ব্যক্ত কৰিছে বৰ্তমান পৰীক্ষাৰ আৰ্হি সলনি কৰাৰ সিদ্ধান্ত বৰ্তমানলৈকে চৰকাৰে লোৱা নাই প্যাটাৰ্ন সলনি কৰিলে বহুতৰে অসুবিধা আছে আৰু এই বিষয়টোক লৈ চৰকাৰে বিবেচনা কৰিছে এপিএছচিৰ আৰ্হিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত নহব পাৰে তাক লৈ পসিবিলিটিজ বৰ্তমান আছে অহা 2-3 দিনৰ ভিতৰতে এই সিদ্ধান্ত চৰকাৰে লব বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে পৰীক্ষাৰ আৰ্হি সলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা কিছু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত কৰিছো আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম এই কথা আশ্বাস দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে তেওঁ ফেচবুকত লিখিছে এই কথা প্ৰিলিমছ আৰু মেইনছ এপিএছচিৰ দৰে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ চৰকাৰে শেহতীয়াকৈ বিবেচনা কৰিছিল কিন্তু এই বিষয়টোক লৈ যেটো এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে অধিকাংশৰ পৰা এটা প্ৰতিক্ৰিয়া পোৱা গৈছে যে এই ক্ষেত্ৰত যেটো প্ৰিপেয়াৰ নহয় পৰীক্ষাৰ্থীসকল যিসকলে বৰ্তমান প্ৰিপাৰেচন চলাই আছে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে তেওঁলোকে কৈ আছে যে 2 মাহৰ ভিতৰত আমি কেনেকৈ প্ৰিপেয়াৰ হ'ম এপিএছচিৰ দৰে পৰীক্ষা দিবলৈ এপিএছচিৰ প্যাটাৰ্নত যদি পৰীক্ষাৰ প্ৰশ্ন আহে তেনেহলে আমি কেনেকৈ পৰীক্ষা দিম আমি হয়তো অসুবিধাৰ সন্মুখীন হ'ম এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে আৰু সেইবাবে পুৰণা পদ্ধতিৰে হয়তো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে পসিবিলিটিজ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কালি তেওঁ ফেচবুক লাইভত এই কথা উল্লেখ কৰিছে আৰু অলপ সময় পিছত কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত এটা বিশেষ পোষ্ট লিখিছে আৰু পোষ্টত তেওঁ উল্লেখ কৰিছে যে এই পৰীক্ষাৰ আৰ্হি সলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম আৰু অধিকাংশই বৰ্তমান সময়ত যেটো উল্লেখ কৰিছে যে আমি সকলো প্ৰিপেয়াৰ নহয় বৰ্তমান সময়ত এপিএছচিৰ আৰ্হিত পৰীক্ষা দিবলৈ আৰু সেইবাবে এই পৰীক্ষা পূৰ্বৰ দৰে পাতিলে ভাল হয় বুলি বহুতে কৈ আছিল আৰু এই বিষয়টোক লৈ বিবেচনা কৰিব বুলি উল্লেখ কৰিছে 2-3 দিনৰ ভিতৰতে চৰকাৰে বিবেচনা কৰি সিদ্ধান্ত ৰাজহুৱা কৰিব পুৰণা পদ্ধতিৰে হয়তো হ'ব পাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা এই পসিবিলিটিজ ব্যক্ত কৰিছে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে তেওঁ কালি ফেচবুক লাইভত কি উল্লেখ কৰিছিল আমি পুনৰ তেওঁৰ ভাষ্য শুনাব বিচাৰিছো আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যেহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধ্বত নহয় যিসকলে মোক এই পৰামৰ্শটো দিছিল 2-এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছো আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছো আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যেহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোতে পৰীক্ষাৰ প্যাটাৰ্ন এটা সলনি কৰিব নালাগে বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম
যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলক